নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ পাৰ্ট নম্বৰ 3 পুথি অধ্যয়ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে পাৰিলে আপোনালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। এইটো ভিডিঅ'ৰ যোগেদি পুথি অধ্যয়নৰ গোটেইখিনি কুৱেশ্যন এনচাৰ পাই যাব। পুথি অধ্যয়ন ইয়াৰ প্ৰথমটো কুৱেশ্যন হ'ল, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ইয়াৰ এনচাৰটো হ'ব পুথি অধ্যয়ন। আমি পুথি অধ্যয়নৰ জৰিয়তে বিদ্যা উপাৰ্জন কৰিব পাৰোঁ। 2 নম্বৰটো হ'ল, সংসাৰত উন্নতি কৰিবলৈ কি লাগে? এখন সংসাৰত উন্নতি কৰিবলৈ কিহৰ প্ৰয়োজন হয়? ইয়াত কুৱেশ্যন এনচাৰ আছে মনৰ একাগ্ৰতা। সংসাৰৰ মানুহবিলাকৰ যদি মনৰ একাগ্ৰতা থাকে তেনেহ'লে এখন সংসাৰ উন্নতি হয়। 2 নম্বৰ কুৱেশ্যনটো হ'ল, তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় লোৱা। অভিধান মানে হ'ল ডিকশ্যনাৰী। ক নম্বৰত হ'ল, সুখ বা দুখ পোৱা কাৰ্য। উত্তৰ ভোগ। খ নম্বৰটো হ'ল উন্নত অৱস্থা। উত্তৰ হ'ল উদ্গতি। গ নম্বৰটো হ'ল যত্ন। উত্তৰ হ'ল পুৰুষাৰ্থ। ঘ নম্বৰ হ'ল সাঁচি ৰখা কাৰ্য। উত্তৰ হ'ল সঞ্চয়। ঙ নম্বৰ বিদ্যুৎ। উত্তৰ হ'ল বিজুলী। চ নম্বৰ এবিধ বহুমূল্য মণি বা বাখৰ। উত্তৰ হ'ল ইয়াত মাণিক। 6 নম্বৰ হ'ল কোনো বিষয়ত আগ্ৰহ হেৰাল লগা, মানে উত্তৰ হ'ল একাগ্ৰতা। বৰ্গীয় নম্বৰ হ'ল আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা। উত্তৰ হ'ল একানপতীয়া। 6 নম্বৰ হ'ল ক্ৰামবয়। উত্তৰ হ'ল অনুক্ৰাম। ঙ নম্বৰ হ'ল ইয়াত প্ৰক্ৰিয়া বা বিধ। উত্তৰ হ'ল প্ৰণালী। 3 নম্বৰ হ'ল তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত ক নম্বৰ দিয়া আছে, দূৰৰ মাণিক কেনেকৈ হাততে পাব পাৰি? উত্তৰটো হ'ল ইয়াত পৰৱনৰ জৰিয়তে দূৰৰ মাণিক হাততে পাব পাৰি। খ নম্বৰটো হ'ল পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ হ'ল পুথি এখনৰ আচল ভাৱ মন পাতি পঢ়িলে উদ্ধাৰ কৰিব পাৰি। গ নম্বৰটো হ'ল পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰি? উত্তৰটো হ'ল পুথিৰ বিদ্যাক ধনৰ লগত তুলনা কৰিছে। গ নম্বৰটো হ'ল পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰ হ'ল পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপচয় লাভ কৰিব পাৰি। 4 নম্বৰটো দিছে ইয়াত আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্য কেইচাৰিৰ
ভাৱ বহলাই লিখা। পৰণৰ পৰা দূৰৰ মণিক হাতত পোৱা যায়। ইয়াৰ উত্তৰটো হ'ব মাণিক হৈছে সোণ, ৰূপ, হীৰাৰ দৰে এবিধ বহুমূল্য বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰি। পাঠটিত মাণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখকসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে। আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৰ মণিক সদৃশ জ্ঞানসমূহ পৰণৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। ক নম্বৰটো হ'ল পুথিৰ বিদ্যা থুপাই থোৱা ধন নিচিনা। পুথিত থকা বিদ্যা আমাৰ বাবে এক মূল্যৱান সম্পদ। পুথিৰ জ্ঞান সংগ্ৰহ কৰাটো যেন ধন সঞ্চয় কৰাৰ দৰে মূল্যৱান। যিদৰে আমি ধন সঞ্চয় কৰোঁ তেনেকৈয়ে পঢ়াৰ জৰিয়তে বিদ্যা সঞ্চয় কৰিব লাগে। ইয়াত খ নম্বৰটো দিয়া আছে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। মানে আমি বিদ্যা যেনেকৈ অৰ্জন কৰোঁ ঠিক তেনেকৈ আমি ধন অৰ্জন কৰোঁ। সেইটোৰ বিষয়ে ইয়াতে কৈছে ধন অৰ্জনৰ বাবে যেনেকৈ কষ্ট ধৈৰ্য আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয় ঠিক তেনেদৰে বিদ্যা লাভ কৰিবলৈও কঠোৰ অধ্যায় ধৈৰ্য আৰু সময়ৰ লগতে একাগ্ৰতাৰ প্ৰয়োজনীয়। ধনৰ দৰে বিদ্যা অৰ্জনো এক দীঘলীয়া যাত্ৰা। সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। উত্তৰ যেনে সংগ তেনে প্ৰভাৱ। মানুহে যিসকল লোকৰ সৈতে সময় কটায় সেইবোৰৰ আচৰণ আৰু মনোভাৱ তেওঁৰ ওপৰতো পৰে। সৎ মানুহৰ সংগত থাকিলে তেওঁলোকৰ উত্তম গুণ নীতি আৰু চিন্তাধাৰাৰ পৰা শিক্ষা ল'ব পৰা যায়। ফলস্বৰূপে মানুহৰ চিন্তা চৰ্চা ব্যৱহাৰ আৰু স্বভাৱো সৎগুণেৰে ভৰপূৰ হয়। সেইবাবে কোৱা হৈছে যে সৎ সংগৰ ফলত মানুহে ভিতৰত সৎ ব্যৱহাৰ গঢ়ি উঠে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো কৈছে যে আমি যিবিলাক বন্ধু বান্ধৱীৰ লগত ঘূৰি ফুৰোঁ মানে আমাৰ সংগীবিলাক যদি সেইবিলাক ভাল হয় তেনেহ'লে আমি নিজেও অট'মেটিকলি ভাল হৈ যাওঁ। আৰু যদি আমি নিজে ভাল থাকোঁ সেইবিলাক বন্ধু বান্ধৱী যদি খাৰাপ থাকে আমি তেওঁলোকৰ নিচিনা হৈ যাওঁ। ইয়াতে ৫ নম্বৰটো কৈছে যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠৰ আধাৰত কথাষাৰ বহলাই লিখা। মানুহে যি ধৰণৰ পুথি পঢ়ে তাৰ গভীৰ প্ৰভাৱ তেওঁৰ চিন্তা চৰ্চা আচৰণ আৰু জীৱন দৃষ্টিভংগীত পৰে। যিদৰে ভাল মানুহৰ সংগত থাকিলে ভাল চিন্তা আৰু সৎ স্বভাৱ গঢ়ি উঠে ঠিক তেনেদৰে ভাল পুথি পঢ়িলে পাঠকৰ ভিতৰত উত্তম গুণ নৈতিকতা আৰু জ্ঞানৰ বিকাশ ঘটে। ভাল পুথিৰ দ্বাৰা মানুহে দেশ বিদেশ জ্ঞানী গুণীসকলৰ মূল্যৱান চিন্তাধাৰা জীৱন দৰ্শন আৰু অভিজ্ঞতাৰ সৈতে পৰিচিত হ'ব পাৰে। আনহাতে যদি কোনো পুথিৰ বিষয়বস্তু অপসংস্কৃতি অসৎ আচৰণ বা অপযুক্তি প্ৰচাৰৰ ওপৰত আধাৰিত হয় তেন্তে সেইবোৰ পুথি পঢ়িলে পাঠকৰ মনোভাৱ বেয়া দিশত গতি লাভ কৰিব পাৰে। বেয়া পুথি পঢ়াটো যেন বেয়া লোকৰ লগত সময় কটোৱাৰ নিচিনা যাৰ ফলত
মনৰ অপকট হয়। এইটো বহুত ইম্পৰ্টেণ্ট কথা কৈছে ছাত্ৰ ছাত্ৰীসকল। আমি ভাল পুথি পঢ়িলে ভাল জ্ঞান লাভ কৰোঁ আৰু বেয়া পুথি পঢ়িলে বেয়া জ্ঞান লাভ কৰোঁ। ঠিক তেনেদৰে এটা এক্সাম্পল হ'ল মোবাইল। আমি মোবাইলত বহুত ভাল বস্তুও পাওঁ কিন্তু বেয়া বস্তুও পাওঁ। আমি যদি মোবাইলত ভাল বস্তু চাওঁ এইটো আমি গণি শেষ কৰিব নোৱাৰি, আৰু যদি বেয়া বস্তুও চাওঁ সেইটো আমি গণি শেষ কৰিব নোৱাৰি। সেইকাৰণে সদায় মোবাইলত ভাল বস্তু চাব লাগে। 6 নম্বৰটো হ'ল উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উপকূল, উপযোগ কুল, বেদখল, বেদযোগ খল, সুনাম, সুযোগ নাম, সুনাম, বিখ্যাত, বিযোগ খাত, বিখ্যাত, আৱাট না আওযোগ আট, আৱাট। তলত দিয়া শব্দবোৰে কেইবাটাও বাক্য ৰচনা কৰা। থুপাই, ৰামে বহুত ধন থুপাই ঘৰতে থুপাই ৰাখিছে। পাৰ্গত, গীতাঞ্জলি অংকত খুব পাৰ্গত ছোৱালী। একাগ্ৰতা, একাগ্ৰতাৰে পঢ়াত ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ পাইছে। পুৰুষাৰ্থ, পুৰুষাৰ্থ আৰু ধৈৰ্য থকা মানুহে জীৱনত সকলো বাধা পাৰ কৰিব পাৰে। স্বভাৱ, মিতা বৰ সুন্দৰ স্বভাৱৰ এগৰাকী ছোৱালী। তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। মই বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপ পঢ়াৰ তালিকা হ'ল বিজ্ঞান কিতাপ, গণিত কিতাপ, ইংৰাজী কিতাপ, অসমীয়া কিতাপ আৰু সমাজ বিজ্ঞান কিতাপ। তুমি প্ৰস্তুত কৰা গ্ৰন্থ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা। ছাত্ৰ ছাত্ৰীসকল এইটোৰ এনচাৰ তোমালোকে নিজে কৰিবা। 10 নম্বৰটো আছে পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? উত্তৰ আছে ইয়াত অসম গ্ৰন্থমেলাখন 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব? গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব। গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? গ্ৰন্থমেলাখনত 10% ৰেহাই দিছে। গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিছে? গ্ৰন্থমেলাখনত 2 শতাধিক বিপণীয়ে অংশগ্ৰহণ কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ক্লাছ 6, 7, 8ৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। জয় আই অসম।